আমি আজি কাজিৰঙাৰ বৰগছ ৰিজৰ্টৰ কেম্পাছত ইতিমধ্যে আমাৰ কেণ্ডিডেটসকল লগ হ'বলৈ আৰম্ভ কৰিছোঁ। আজি 2 বজাৰ পাছৰ পৰা আমাৰ ৰাইজৰ দলৰ 13জন কেণ্ডিডেটৰ এখন সভা অনুষ্ঠিত হ'ব। আমাৰ 13জন কেণ্ডিডেট আছিলে, গতিকে এই 13জন কেণ্ডিডেটে আমি একেলগে আজি লগ হ'ম আৰু লগ হোৱাৰ পাছত আজি আমি একেলগে এসাঁজ ভাত খাম। ভাত খোৱাৰ পাছতে ভৱিষ্যতৰ কাৰ্যপন্থা সম্পৰ্কে আলোচনা কৰিম। গতিকে এই মুহূৰ্তত আমি কাজিৰঙাত আছোঁ, কাজিৰঙাৰ বৰগছ ৰিজৰ্টত আছোঁ। বৰগছ ৰিজৰ্টত আমি এতিয়া আমাৰ নিজৰ ভিতৰতে অলপ এনেই খোজ কাঢ়ি বহুত ভাগৰ লাগি আছে সকলোৰে। গতিকে আমাৰ কেণ্ডিডেটবিলাক এখেত হ'ল দুলাল বৰুৱা আমাৰ চিচিবৰ গাঁও কেণ্ডিডেট আছিলে। এখেত হ'ল আমাৰ পূব গোৱালপাৰা সমষ্টিৰ আব্দুল ৰছিদ মণ্ডল। এখেত হ'ল আমাৰ কলিয়াবৰৰ কেণ্ডিডেট আমাৰ প্ৰদীপ কুমাৰ বৰুৱা, আৰু এখেত হ'ল আমাৰ বোকাখাটৰ কেণ্ডিডেট আমাৰ আমাৰ হৰিপ্ৰসাদ শইকীয়া দাদা, আৰু মই শিৱসাগৰৰ কেণ্ডিডেট অখিল গগৈ। আমি ইয়াত একেলগে লগ হৈছোঁ আৰু খন্তেক সময়ৰ পাছতে বাকীবিলাকো আহি আছে। 2 বজাৰ পৰা আমাৰ গোটেইখিনি মানুহ আমি একেলগে লগ হ'ম। গতিকে মই আপোনালোক সকলোকে নমস্কাৰ জনাইছোঁ। আজি আমি ভৱিষ্যতৰ পৰিকল্পনা গ্ৰহণ কৰিম। আমাৰ আটাইকেইজনে এবাৰ আমি সকলোৱে নতুন ভৱিষ্যতৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিম। ধন্যবাদ। জয় অসম।